জীৱন বাটত সুখী হৈ থাকিবলৈ হলে কাৰোৰ পৰা প্ৰয়োজনতকৈ বেছি আশা কৰিব নালাগে। অত্যাধিক আশাই সদায় মানসিক আঘাতৰ সৃষ্টি কৰে। আমি প্ৰায়ে আনৰ পৰা যিখিনি মৰম, গুৰুত্ব বা সহায় আশা কৰোঁ, বাস্তৱত সেইখিনি ঘূৰাই নাপালে আমাৰ মনটো ভাঙি পৰে। আচলতে প্ৰতিজন মানুহৰে নিজা চিন্তা, পৰিস্থিতি আৰু সীমাবদ্ধতা থাকে। গতিকে আমি ভবাৰ দৰে তেওঁলোকেও আমাৰ প্ৰতি সঁহাৰি জনাব বুলি ধৰি লোৱাটো আমাৰ ভুল। কাৰোবাৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰশীল হোৱাৰ সলনি নিজৰ মনটোক বুজাই চলিব জানিলে বহু অনাকাংক্ষিত দুখৰ পৰা হাত সাৰিব পাৰে। আমি মনত ৰখা উচিত যে আনৰ ওপৰত কৰা আশাবোৰ হ'ল এক প্ৰকাৰৰ মানসিক দায়িত্ব, যিয়ে আমাৰ নিজৰ আনন্দখিনিকো আনৰ হাতৰ পুতলালৈ ৰূপান্তৰ কৰে। যেতিয়া আমি আমাৰ সুখৰ চাবিকাঠি আনৰ হাতত গতাই দিওঁ, তেতিয়াই আমি নিজকে চৰম যন্ত্ৰণাৰ ফালে ঠেলি দিওঁ। আমাৰ আশাৰ পৰিসীমা যিমান সীমিত হ'ব, আমাৰ জীৱনটো সিমানেই শান্তিময় আৰু সহজ হৈ পৰিব। যেতিয়া আপুনি আনৰ পৰা একো প্ৰত্যাশিত নকৰাকৈ নিজৰ কৰ্তব্যবোৰ পালন কৰি যাব, তেতিয়া কাৰো কোনো কথাই আপোনাক সহজতে কষ্ট দিব নোৱাৰে। জীৱনত আশা আৰু বিশ্বাস সদায় নিজৰ ওপৰত ৰাখিব লাগে, কাৰণ চকুমুদি বিশ্বাস কৰা আপোনজন বা আপোনগৰাকীয়েও কেতিয়াবা পৰিস্থিতিৰ তাগিদাত সংগ এৰি দিব পাৰে। সেয়েহে সম্পৰ্কবোৰ ধুনীয়াকৈ ৰাখিবলৈ হলে আৱেগক নিয়ন্ত্ৰণত ৰখা আৰু আনৰ পৰা আশা কৰিবলৈ এৰি আত্মনিৰ্ভৰশীল হৈ থকাটো অতি জৰুৰী। নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজকে ভাল পাবলৈ শিকিলে কাৰো অনুপস্থিতিয়ে জীৱন স্তব্ধ কৰি পেলাব নোৱাৰে। কাৰণ এই দুনিয়াত দিনটোৰ শেষত আপোনাৰ চকুলো মুচিবলৈ আপোনাৰ নিজৰ হাতখনৰ বাহিৰে আন কোনো আগবাঢ়ি নাই।